নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ য'ত মৃত্যু হৈছিলে কোচবিহাৰৰ মধুপুৰ সত্ৰত। আহক নজনা কথা অলপ জানিব চেষ্টা কৰোঁ, বলক। ইয়াতে ধুনীয়াকৈ শংকৰদেৱৰ মূৰ্তিভাগ স্থাপন কৰি থোৱা হৈছে আৰু এই সত্ৰখন কোচবিহাৰত আছে যদিও অসম চৰকাৰৰ দ্বাৰা মেইনটেনেঞ্চ কৰি থকা হৈছে। আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দেহভাগ। আৰু আগতে ইয়াতে তেওঁ আছিলে আৰু আগতে খেৰৰ আছিলে, বৰ্তমান এইটো পকাৰে বনাই দিয়া হৈছে। আৰু এইটো সন্মুখত যি কুঁৱা দেখিছে, ইয়াতে তেওঁ গা ধুইছিলে আৰু এতিয়া বৰ্তমান এইটো ধুনীয়াকৈ বনাই দিয়া হৈছে। আৰু এই ভাগ হৈছে কীৰ্তন গৃহৰ ভাগ আৰু ইয়াত ধুনীয়াকৈ লিখি ৰখা হৈছে পৰম অমূল্য ৰত্ন হৰিনাম। শংকৰদেৱ ইয়ালৈ মানে যে মধুপুৰলৈ যেতিয়া আহিছিলে ইয়াতে থাকিছিলে আহি। এয়াই হ'ল গুৰুজনাই থকা গুৰু আসন, ইয়াক গুৰু ঘৰ বুলি কোৱা হয়। গতিকে গুৰুজনে ইয়াতে আছে। সেই মৌবাহটোৰ কাৰণেতো মধুপুৰ নাম দিয়া হৈছিল ন? যেতিয়া মৃত্যুবৰণ কৰিছিলে ইয়াতেতো মৃত্যুবৰণ কৰিছিলে, তেতিয়া আচলতে আমাৰ মৃত্যু আছে, তেওঁলোকৰ মৃত্যু নাই। তেওঁলোকে মহাপ্ৰাণ, এই ইফালে হৈছে মহাপ্ৰাণ বুলি কয় আৰু মহাপ্ৰাণ। গতিকে এই গুৰু আসনৰ সেই ঠাইতে তেওঁ মহাপ্ৰাণ হৈছে। ইয়ালৈ অহা পাছত যেতিয়া মানে মহাপ্ৰাণ হৈছিলে তেতিয়া অসমলৈ লৈ যোৱা হৈছিলে নে ইয়াতে হৈছিল? ইয়াতে হৈছিল মানে তোমালোকে যে এতিয়া ৰাজবাৰী চাবা নহয়, আৰু ৰাজবাৰীৰ পশ্চিম ফালে 3 কিলোমিটাৰমান যাব লাগে, কাকতকোটা বুলি কয়। এই কাকতকোটাতে তেওঁ লৰচৰ দেহটো লৈ গৈছিল। তাত কিবা আছেনে হেৰি মানে স্মৃতি? নিৰ্দিষ্ট ঠাই নাই আৰু নদীৰ মানে কোনপিনে উটুৱাই নিছিল মানে হেৰি বুলি নাই আৰু এনেকুৱা একো বোলে এইখিনিতে হৈছিল সেইটো আৰু নিৰ্দিষ্ট ঠাই নাই। মানে এনেকৈ কিবা কিন্তু এনে নদীৰ পাৰতে এটা নামঘৰ সজোৱা হৈছে এতিয়া বৰ্তমান। মানে ইমানখিনি হেৰি উন্নত হোৱা নাই চাগে। চহৰচিতা মানুহ নাই, কেনেকুৱা উন্নতি? মই যে বন্তি এগছ তেতিয়াৰ পৰাই জ্বলি আছে, এয়া ন ঐক্যবন্দী মানে কলিতা আদালে শনিতাৰ চান্স হয়, কলিতা আদা চেঞ্জ হৈ থাকে আৰু তেল দি থকা। ৰাতিপুৱা লড হয় আৰু সন্ধিয়া লড গুৰুজনে মানে জ্বলাই এই বন্তিগছ জ্বলাই তেওঁ সেই বিচাৰি আছে। এতিয়া কলিতাডাল মানে চেঞ্জ কৰিলে নুনুমাই আৰু জ্বলি আছে। এইডাল শলিতাৰ পৰা জুই আছে, এইডাল শলিতাৰ যেতিয়া জুই জ্বলিব সেইডাল আঁতৰত হয়। জুইটো সেইটোৱে আৰু মৌবাগে এই মধুপুৰৰ নামটো হ'ল আৰু সেই মৌবাগ ইয়াৰ ভিতৰতে আছে। অলপ দেখিবলৈ চেষ্টা কৰোঁ। ইয়াতে সেই মৌবাহ আছে ওপৰত দেখিবলৈ পাইছে আপোনালোকে। আৰু এই মৌবাহৰ বাবেই ইয়াৰ নাম মধুপুৰ হ'ল। আৰু যেতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ইয়ালৈ আহিছিলে তেতিয়া এই মৌবাহটো তেতিয়াৰ পৰাই বৰ্তমান এতিয়ালৈকে আছে, 500 বছৰো অধিক হ'ল। আৰু এইফালে আপোনালোকে যি দেখিছে তাল গছ, এজোপা গুৰুজনাই ৰুই থৈ গৈছিলে 500 বছৰ আগতে, আৰু বৰ্তমানেও এজোপা এতিয়ালৈকে আছে। আৰু এইফালে দেখিবলৈ পাইছে এইযোৰ ইয়াতে গুৰুজনা আছিলে আৰু আগতে খেৰৰ আছিলে, বৰ্তমান পকাৰে অসম চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰি দিছে। আৰু তাৰ সন্মুখত যি কুঁৱাটো আছে আৰু সেই কুঁৱাটোতে শংকৰদেৱে গা ধুইছিলে। আৰু মিনতি কৰিছো দাদা